চৰকাৰী চাকৰিৰ বাবে অপেক্ষা কৰি থকা সকলৰ বাবে আহিছে ভাল খবৰ। যিসকলে চৰকাৰী চাকৰিৰ বাবে অপেক্ষা কৰি আছিল সেইসকলৰ কাৰণে আজি এই ভিডিঅ'টো। চাকৰি প্ৰত্যাশীৰ বাবে আহি গ'ল নতুন নিয়ম, মাজত মাত্ৰ এটা দিন বাকী। শীঘ্ৰেই কৰি লওক পঞ্জীয়ন, অন্যথা বহিব নোৱাৰিব পৰীক্ষা। পুনৰ পঞ্জীয়ন কৰিব লাগিব নিয়োগ বিনিময় কেন্দ্ৰত। এমপ্লয়মেণ্ট এক্সচেঞ্জৰ নাম ভৰ্তি বা পুনৰ পঞ্জীয়নৰ নতুন নিয়ম বাতিল কৰা হ'ব 2 জানুৱাৰী 2024 পূৰ্বে কৰা আবেদন। ৰেজিষ্ট্ৰেশ্যন থাকিলেও কৰিব লাগিব পুনৰ পঞ্জীয়ন। 2 জানুৱাৰীৰ পূৰ্বে পঞ্জীয়ন কৰা সকলৰ বাতিল হ'ব নাম। অসম চৰকাৰৰ সেৱা সেতু পৰ্টেলত গৈ কৰিব লাগিব পুনৰ পঞ্জীয়নৰ কাম। অসম চৰকাৰৰ সেৱা সেতু পৰ্টেলত কৰিব লাগিব এই কাম। স্থানীয় প্ৰাৰ্থীৰ অধিক সুযোগৰ বাবে এই নতুন সংস্কৰণ। অনলাইনত আবেদনৰ বাবে sewasetu.assam.gov.in ত ক্লিক কৰক। প্ৰমাণৰ যোগেদি লগইন কৰক। OTP সম্বলিত পদ্ধতিৰে আধাৰৰ তথ্য প্ৰমাণ কৰক। আবেদন প্ৰমাণ পত্ৰৰ প্ৰয়োজনীয় নথিপত্ৰসমূহ আপলোড কৰক। আবেদন দাখিল কৰক আৰু নৱীকৃত পঞ্জীয়ন প্ৰমাণপত্ৰ ডাউনলোড কৰক। চাকৰি প্ৰত্যাশীৰ বাবে আহি গ'ল নতুন খবৰ। এই খবৰসমূহ নিশ্চয় আপোনালোকে দেখা পাইছিলে আগতে। যদি এই ভিডিঅ'টো চাই ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব এনেধৰণৰ আপডেটবিলাক নিতৌ চাবৰ বাবে।